গাহৰি মাংস আহকচোন। এই গাহৰি মাংসখিনি আজি মই কেনেকৈ খাৰৰ লগত বনাওঁ তাৰ এই ৰেচিপিটো লৈ আহিছোঁ। আশা কৰোঁ সকলোকে চাব। তাৰ কাৰণে এয়া মই শুকান গাহৰি মাংস লৈছোঁ। শুকান গাহৰি মাংসৰ লগত আজি মই বনাম মেষ্টা। তাৰ কাৰণে এয়া ঘৰৰ চুটিয়া ৰুই থোৱা আছে মেষ্টা। সেই মেষ্টাখিনি মই ভালকৈ চিঙিম। মেষ্টা চিঙিব আপোনালোকে জানে নাজানে, যদি অলপ মেষ্টা আছে সোনকালে বাঢ়িব লাগে। এনেকৈ যোনখিনি ঠাইত কোমলীয়া আগ ওলাব আৰু সেইখিনি ধুনীয়াকৈ চিঙি দিব লাগে। দুদিনতে যেনিবা মেষ্টাখিনি বেছিকৈ হৈ যায়, বাঢ়ি যায়। এইখিনি ৰাখিব লাগে। কোমলীয়া পাত ওলোৱা ঠাইখিনি এইখিনিতে চিঙি দিব লাগে। মোৰ এইখিনি মেষ্টা আছে, ইয়াৰ পৰা মই অলপকৈ যতনকৈ তেনেকৈ চিঙো। মেষ্টা বাঢ়ি আছে, তাৰ কাৰণে মই মেষ্টাখিনি ভালকৈ 4 মুঠিমান চিঙি ল'লোঁ। এয়া মেষ্টাখিনি মোৰ হ'ল চিঙা। তাৰপিছত মই এইখিনি মেষ্টাৰ লগতে শুকান গাহৰি মাংস বনাম। এই মেষ্টাখিনি মই আনিলোঁ, আনি এতিয়া ভালকৈ আগতে মেষ্টাখিনি নাকাটাকৈ ভালকৈ পানীত 2বাৰমান ধুই ল'ম। এবাৰ ধুলোঁ আৰু এবাৰ ধুই আছোঁ। এইখিনি কাটিম এবাৰ ভালকৈ 2বাৰ ধুই পেলাই কাটি পেলাই বনাম শুকান গাহৰি মাংসৰ লগত। এই মেষ্টাখিনি মই কাটিম দেই, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। বহুত সোৱাদ হয় শুকান গাহৰি মাংসৰ লগত মেষ্টা বনালে। আপোনালোকে যদি খাই পোৱা নাই এনেকৈ বনাই খাই চাবচোন। তাৰপিছত মোক কমেণ্ট কৰিব। এই মেষ্টাখিনি মই এতিয়া ভালকৈ 2বাৰ ধুই লৈছোঁ। তাৰপিছত কাটিম। আপোনালোকে দুপৰীয়াৰ ভাত খালেনে? মেষ্টাখিনি মই ভালকৈ কাটি লৈ আছোঁ। তাৰপিছত মেষ্টাখিনি কটা হ'ল। ইফালে মই আঞ্জা বনাবৰ কাৰণে কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হ'ল, তাতে তেল, পিঁয়াজ, নহৰু আপোনালোকে যি দিয়ে। মই ইয়াতে গোটা নহৰু কেইটামান থেতেলি দিছোঁ। বেছি মছলা নিদিওঁ, যিহেতু শুকান মাংস আৰু খাৰৰ লগত বনাম। তাৰ কাৰণে গৰম হোৱাৰ পিছত দিলোঁ মই জলকীয়া, পিঁয়াজ আৰু থেতেলি থোৱা নহৰুখিনি এতিয়া দি দিম। যেতিয়া ৰঙচুৱা হ'ব তেতিয়া এইপিনে মই গাহৰি মাংসখিনিও ধুই লৈছোঁ। তাৰপিছত এনেকৈ দি দিম। গাহৰি মাংসখিনি অলপমান ভাজা হোৱাৰ পিছত হালধি কমকৈ দিম। খাৰ আঞ্জাত হালধি বেছি হ'লে আঞ্জাখিনি ৰঙা হৈ যায়, সেইকাৰণে হালধিখিনি অলপ কমকৈ দিছোঁ। তাৰপিছত 10-15 মিনিটমান মই এনেকৈ ভাজি থাকিম। এনেকৈ ভাজি থাকিব, অলপ জুই কমকৈ দি। মাংসখিনি ধুনীয়া ৰঙা হৈ আহিছে। এইবাৰ মই ইয়াতে আনি থোৱা ভালকৈ কাটি মেলি থোৱা মেষ্টাখিনি দি দিম। ইয়াতে মেষ্টাখিনি দি দিলোঁ। মেষ্টাখিনি দি অলপ এবাৰমান লাৰি দি তাৰপিছত অলপমান ইয়াত পানী দিম। দি তাৰপিছত যেনিবা মেষ্টাখিনি ভালকৈ গলি যোৱাৰ কাৰণে অলপ পানী দিছোঁ। এয়া দি মই দি দিলোঁ কলৰ খাৰ। এই খাৰখিনি দিয়াৰ লগে এনেকৈ উতলিব নহয়, গাখীৰ উতলিব। তাৰপিছত আৰু আন্দাজমতে আপোনালোকে নিমখ দি দিব। এয়া মোৰ খাৰ আঞ্জা হ'বই আৰু গাহৰি মাংসৰ। তাৰপিছত এয়া সিজি গ'ল মেষ্টাখিনি ধুনীয়াকৈ একদম গলি গৈছে। ইয়াত একো নাই আৰু মেষ্টা চিনি নোহোৱাৰ দৰে হৈ গৈছে। এনেকৈ ভালকৈ তথাপি গলি দি মই ইয়াত গাহৰি মাংসখিনি তেতিয়াইতো সিজিছে ফ্ৰাই কৰাতে, আৰু অলপ পানী দিম, ভালকৈ সিজিব। মেষ্টা গাহৰি মাংস গোটেই সিজাৰ নিচিনাকৈ অলপমান পানী দি ভালকৈ 2-3বাৰমান উতলাই হৈ গ'ল মোৰ মাংস বনোৱা। আপোনালোকে চাই কিনে পালে বনাই খাই চাব দেই। ভিডিঅ'টি মোৰ
শেষ সকলোকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু মোৰ মিষ্টাৰ আঞ্জাখিনিও এয়া কেৰাহীৰ পৰা নুমাই এয়া বাতিত ধুনীয়াকৈ থৈ দিলোঁ। তাৰপিছত এতিয়া খোৱাহে কথা। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই, থেংক ইউ।